আজি কি কৰিম ভাবিছো ভাবি গৈ আছো আজি নতুন ঘৰ কাৰ দেখুৱাও মানুহবিলাকে যে ইমান টান পায় নিজৰ ঘৰ দেখাবৰ কাৰণে আৰু তাতে আপোনালোকে কমেন্ট দিয়ে যে এটো এটা মেকিং ভিডিও হ'ব আপোনালোকে দিয়ক আপোনালোকৰ কমেন্ট চাই মোৰ ভাল লাগে আৰু আপোনালোকে তেনেকে ক'লে মোৰ সঁচাই ভাল লাগে কওক কাৰণ তেতিয়াহে হে মজাটো পোৱা যায় আজি আকৌ এজন নতুন মানুহ বিচাৰি নতুন ঘৰৰ সন্ধানত ওলাই আহিছো এটা হোম টুৰ দিবলৈ অচিনাকি মানুহ বিচাৰি আহিছো ৰেন্ডম ঘৰ টুৰ দিবলৈ আপোনালোকে কমেন্টত লিখিছে দুই এজনে যে ৰেন্ডম নহয় এক্টিং হয় মেকিং ভিডিও হয় এনেকুৱা ধৰণৰ লিখিছে কিন্তু একো নাই তথাপি মই মোৰ পাতি লৈছো আপোনালোকৰ কমেন্ট আপোনালোকে তেনেকে কমেন্ট দি যাওক আপোনালোকৰ কমেন্ট বলে মোক সঁচাকে মনোৰঞ্জন দিয়ে মোৰ ভাল লাগে আপোনালোকৰ মনোভাৱবোৰ জানিব পাও কিন্তু আজি এটা নতুন ঘৰৰ সন্ধানত আহিছো কাক বিচাৰি পাও ৰাস্তাত নাজানো অকমান বেলেগ ধৰণত আজি বনাব চেষ্টা কৰিম আজি গাড়ীৰ পৰা নামাটো আজি নিজে খুচকাৰি গৈ মানুহক মাতিম মানুহে নিজৰ ঘৰটো অকমান দেখুৱাবৰ কাৰণে টান পায় কিয় টান পায় কাৰণ কাৰোবাৰ ঘৰত বেমাৰী থাকে কাৰোবাৰ ঘৰত প্ৰব্লেম থাকে অলপ টান পায় মই আজিৰ পৰা ভাবিছো যে আজিৰ পৰা যাকে ভিডিও কৰিম জুনে মোক মানা কৰিব কাৰণ যোৱা ভিডিওটোত মোক বহুতে মানাও কৰিছিল দুই চাৰিজনে মানা কৰিছে নেদেখাও বুলি মই হেকেটা সত দিয়া নাছিলো কাৰণ ভিডিওটো দীঘল হ'ব বুলি কিন্তু আজিৰ পৰা ভাবিছো যে ভিডিওটো দীঘল হলেও মই আপোনালোকক দেখুৱাম যে মোক কোনে মানা কৰে এটা আপোনালোকেও ভাবিব যে মই ভিডিওটো কেনেকুৱা ধৰণত বনাও এই ভিডিওটো বনোৱাৰ নামত মোৰ কিমান বেছি কষ্ট হয় তেন্তে বলক বেছি আৰু আপোনালোকৰ সময় নলে আপোনালোকক বেছি বৰ নকৰি আজি এই ভিডিওটো আৰম্ভ কৰো এটা নতুন মানুহ এটা নতুন ঘৰৰ সন্ধানত ওলাই যাও বলক ডেইলি এটা বেলেগ ৰাস্তা আজি আহিছো বেলেগ ফালে কোনটো ফালে আহিছো জানেনে আজি আহিছো বিৰুবাৰী ফালে যত আছে বিবৰুৱা কেঞ্চাৰ হস্পিটেল চৌপাশে ব্ৰিজ বনাই আছে ৰাস্তাত ধুলি গুৱাহাটীখনত বহুত বেছি পলিউশ্যন হৈছে নহয় সেলিব্ৰিটিৰ ঘৰ মানুহে বহুত দেখুৱায় ৰেন্ডম মানুহৰ ঘৰটো কোনো নেদেখুৱায় গলি সোমাও ন মই তো মানুহ বিচাৰি পোৱা নাই চব কামিলা মানুহ আৰু কামিলা মানুহবিলাক মই আগৰ ভিডিঅ' ভিতৰত কৈছোৱেই যে কামিলা মানুহক মোৰ অলপ ডিষ্টাৰ্ব দিবলৈ বেয়া লাগে বলকচোন আৰু গলিলৈকে যাওঁ গলিবিলাকত মানুহবিলাক মানে ঘৰৰ ওচৰতে থাকে আৰু ফ্ৰী থাকে হেতু কাৰণে গলিত যাও একচুয়ালি গলিটো মানুহ নাই ৰে এটাও আজি বৰ ডাঙৰ ডেঞ্জাৰ কিবা চ্যালেঞ্জ লৈ ললো নেকি বেলেগ ধৰণৰ গলিত সোমালো হে সৰু গলি ইয়াতে দুখন গাড়ী ভালকে আহিলে ফসি যাব জাম লাগি যাব আহি একদম ভয়ংকৰ গলি এটা পাইছো একদম সৰু আৰু কিবা ড্যাম টাইপ এটা এৰিয়া পাইছো আৰু ইয়াৰে সাইডত দুগৰাকী বাইদেউ কথা পাতি আছে দেখি পাইছো মই এওঁলোককে সুধু গাড়ীটো বন্ধ কৰি লওঁ ইহঁতকে সুধু আয়া এবিনে বাইদেউ মই একচুয়ালি ইউটিউবত ভিডিও বনাও ইউটিউবত মানে ৰেন্ডম মানুহৰ মই হোম টুৰ দিও মোৰ নামটো হৈছে ৰাজদীপ কিবা কৰি আছে নেকি ব্যস্ত হৈ আছে নাই কোৱা মই মানে ইউটিউবত মানে ৰেন্ডম হোম টুৰ দিও অচিনাকি মানুহৰ ঘৰবোৰ দেখুৱাও আপুনি ইয়াতে থাকে নে ওচৰতে থাকে আপোনাৰ ঘৰটো দেখুৱাব পাৰিম নেকি মানে ঘৰটো নোৱাৰিবা কিয় আলহী আছে ব্যস্ত হৈ আছে ইপিনে আপুনি হৈছিলে আপোনাকো সুধো আপুনি ইয়াতে থাকে একে লগৰ নেকি দুজনী ওচৰতে অকমান ন মই মানে ইউটিউবত ভিডিঅ' বনাও মোৰ নামটো ৰাজদীপ মোৰ চেনেল আছে ইউটিউবত তো মই অচিনাকি মানুহৰ হোম টুৰ দিওঁ তো মানে আপোনালোকক দেখিলো মই এনেকৈ গাড়ীখনৰ পৰা নামি আহি আপোনালোকক দেখিলো সেইকাৰণে মই নামি আহিলো যে আপোনালোকৰ লগত এটা ভিডিঅ' বনাও বোলো আপোনালোকৰ যদি ঘৰটো দেখুৱাব পাৰো মই ভাল পালো হয় মানে আমাৰ ঘৰটো ওচৰত কিন্তু ভাড়া ঘৰ যে ভাড়া ঘৰ নেকি হ'ব ভাড়া ঘৰ হলেও দেখাই মানে মোৰ কণ্টেণ্টটো হৈছে এইটো যে মানুহে গুৱাহাটীত কেনেকে এটা ফেমিলিলৈ চলি আছে এখন সংসাৰ কৰি আছে ভাড়া ঘৰত তো সেইটো বস্তু মই দেখুৱাব বিচাৰিছো আচলতে চেনেলটোৰ নাম হৈছে MS World ইউটিউবত MS World বুলি আছে ফেচবুকত ইনসাইড আসাম বুলি আছে এবাৰ চাওকচোন পাৰিম ন চালে ন তো যদি পাৰো তেতিয়াহ'লে গলো কিমান দূৰ যাব লাগিব ইয়াৰ পৰা ঘৰটো একো আলহী চালহীটো নাই আপুনিতো মানা কৰি দিলে মোক এদিন মাতিব লাগিব মোক হোমটো দেখাও ঠিক আছে হ'ব ভালে হয় তেন্তে বলক আমি যাওঁ কেনেকে যাম গাড়ীলৈ যাব লাগিব ন ঠিক আছে হ'ব আহক মোৰ গাড়ীতে যাব পাৰিব দুগৰাকী হয় নেকি ঠিক আছে হ'ব আহক আপুনি আহক বেয়াটো নাপায় মোৰ গাড়ীত যাবলৈ আপুনি বহি লওকচোন মই খুলি দিছো পৰিল এখন সন্মান খেতাব পাপা ৰে সাইডত এটা নলা আছে জায়গাটো বহুত কনজাস্টেড হয় আহক জায়গাটো বহুত দেখিলে মানে জায়গাটো অলপ কনজাস্টেড হয় আপোনালোকৰে পাইলে নহয় কিন্তু কি কৰিব পানে বুজিছো ঘৰত এনে কোন আছে বাইদেউ আপোনাৰ মোৰ ছোৱালী এজনী আপোনাৰ ভাল নামটো টুটুমণি কি লিখে মণ্ডল টুটুমণি মণ্ডল লিখে ন ঠিক আছে এতিয়া ঘৰত কোন আছে মোৰ ছোৱালী আৰু ল'ৰাটো একোটো বেয়াটো নাপায় ন আপোনাৰ হাজবেণ্ডে না
ঠিক আছে বলো মানে ইয়াৰ পৰা এই বাইদেউজনী যে মানা কৰিলে হয় তেওঁলোকৰ ঘৰত আপোনাৰ কোনোবা চিনাকি হয় ও কাখৰে হয় আচ্ছা হয় দিয়কচোন কেতিয়াবা কিছুমান মানুহৰ ঘৰত আলহী থাকে দলহী থাকে বহুত কিবা কিবি থাকে মানুহৰ অসুবিধা থাকে বাৰু বুজি পাওঁ বাইলেনটো বহুত সৰু হেৰি গাড়ীটো ঘূৰাবতো পাৰিম তাতে পাৰিব আপোনাৰ কি কৰে আপোনাৰ হাজবেণ্ডে এইপিনেতো গাড়ীখন নাযাবই যাব কিন্তু কাৰবা গাড়ীখন থলে এতিয়া নাযাব নহয় ওইটা কাম চলি আছে কিবা কামৰ চলে এখন গাড়ীতে যাম না আৰু এখন গাড়ী যাব নোৱাৰি মই তাকে ভয় খাইছো যে পিছত জাম সাম লাগিলে একো নকলে হল আৰু নাই নাই জাম নালাগে ডাইৰেক্ট মই অন কেমেৰা যাম আৰু ডাইৰেক্ট ঘৰটো দেখুৱাম একো যাতে বেয়া নাপায় কাৰণ মই মানে কেতিয়াবা কি হয় ঘৰত অলপ বস্তু মানুহে সিজিল কৰি দেখুৱাব বিচাৰে তো মই হেতু নিবিচাৰো মানে মানুহে এইটো দেখাও যে মানুহে একচুয়ালি গুৱাহাটীত কেনেকে সাৰ্ভাইভ কৰি আছে কেনেকে এটা ভাড়া ঘৰ লৈ মানুহ চলি আছে তো মই হেতু দেখুৱাম হৈ পিনে সবা নালা আছে মই ইমাটো গলে হয় ইয়াৰ পৰা কোনফালে যাব লাগিব সিধা বলা সিধা লগনে লেফট কাটি দিবা আপুনি বেংগলী নেকি মই নে আসামিছ হয় মোৰ হাজবেণ্ড বেংগলী মানে আপুনি বেংগলী লগত বিয়া হৈছে বুজিছো মোৰ বেলেগ ভিডিও বিলাকো চাব বহুত মানুহৰ হোম টুৰ দিও ঠিক আছে চাম দিয়া যিহেতু আজি পৰিচয় হলি হয় এটো ন হয় সব ৰাইট সাইডে ঘুৰাই দিবা কোন আগত যে এই পিকচাৰটো 1 লাখ মানুহৰ মাজত আপুনি যদি হাজবেণ্ডক খুদিও লব পাৰিব আচ্ছা ঠিক আছে হোম টুৰটো কৰাৰ কাৰণে কিবা অসুবিধা কৰে নেকি বা যদি মানা দিয়ে তেও মই নকৰো মানে ইফালে যাব লাগিব মই আমাৰ তেখেতে ভালে পায় এনেকুৱা ব্লগ চলে মই বনাও মই মানে সৰু মোৰ ইনষ্টাগ্ৰাম কৰো আৰু ইয়াতে ৰখাই দিছো ৰখাই দিয়ক এক সেকেন্ড আপুনি এনে নামিব পাৰিব নে নোৱাৰে চাই লব পাৰিব নে ঠিক আছে নামি লওক আহি পালো এও ঘৰ ইয়াতে হেনো ভাড়াত থাকে বলকচোন চাও গুটে ডিটেইলছ খিনি কেনেকেনো থাকে গুৱাহাটীত মানুহে ভাড়াত কোনটো এটো ন বলক এনে পৰিবেশটো ধুনিয়াই বাৰু কুকুৰ আছে নেকি নাই 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 কুকুৰ মানে বহুত ভয় লাগে মাজতে দুই ঘৰটাত গৈছিলো বহুত ডাঙৰ কুকুৰ থাকে কিন্তু ভয় লাগে মানে এখন বাগিচা এখন আছে পৰিবেশটো বৰ ধুনিয়া এখন ওনাৰৰ গাড়ী নেকি আমাৰ ঘৰ বালি কোনফালে যাব লাগিব এই সাইডে ৰে এটো মালিকৰ ঘৰ নেকি হয় এটা মালিকৰ বহুত ভাৰতীয় মানুহ আছে নেকি এবিলাকো এইটো আপোনালোকৰ ঘৰ ন আৰু এইবোৰ সব ভাড়া নেকি বলক হয় আচ্ছা এটোই ঘৰ চাওক এনেকে ধুনিয়াকে সোমাই আহিলো বাইলেনেৰে সোমাই আহি এটো এটা ঘৰ ধুনিয়াকে বহুত ধুনিয়াকে ৰাখিছে ভাল লাগিছে এইবোৰ বেলুন কাৰবা ৰিসেন্টলি বাৰ্থডে সাৰ্থডে গল নেকি 5 তাৰিখে বাৰ্থডে গৈছিল 5 তাৰিখে এই 5 তাৰিখে মাৰ্চৰ 5 তাৰিখে বাৰ্থডে গল ইতিয়ালৈকে বেলুনবোৰ ফুটুৱা নাই আমি হৰুতে যেতিয়া আছিলো এইবোৰ বেলুন একো নাথাকিলে হয় বাৰ্থডে হেক মানে বেলুনো হেক ফুটাই দিও আৰু ইফালে ধুনিয়াকে পৰ্দাবোৰ এনেকে লগাই ৰাখিছে ইয়াতে আছে এটা ধুনিয়া টেডি আৰু এটো স্পিকাৰ মানে হোম থিয়েটাৰ এটোত কোনে আপুনি গান শুনে হাজবেণ্ডে মানে কাম কৰি বহুত ভাল পাও দাদা আনিছে চাগে এও গান শুনি কাম কৰি ভাল পায় আৰু এখন বিছনা আপুনি ধুনিয়াকে দেখাই দিয়ক এটো কি ৰুম হয় এটো ড্ৰয়িং ৰুম হয় এনেকে ধুনিয়াকে ৰাখিছে পৰিপাটিকে এটো বাথৰুম হয় বাথৰুমটো খুলি দেখাব নেকি মই দেখি লাগিছিলে বাথৰুম যেন বাথৰুম মই বেছি নেদেখাও ভিডিঅ'ত কিন্তু তথাপিও অলপমান দেখাই দিছো এনেকুৱা হয় গুৱাহাটীৰ বাথৰুমবোৰ নৰ্মেলি কাৰণ বহুতে ভিডিঅ' ভাত খাই থাকিও চাই যে সেইকাৰণে মই বাথৰুম নেদেখুৱাও হয় ইয়াতে ধুনিয়াকে এটো কি প্লেন্ট হয় আচ্ছা গিফ্ট দিছিলে এনেকে ৰাখিছে আৰু ধুনিয়াকে ভাল লাগিছে ইফালে আছে ফ্ৰিজ আৰু ফ্ৰিজৰ ওপৰত আছে ধুনিয়াকে কিছুমান বস্তু সজাই থৈ দিছে তেনেকে ধুনিয়াকে হোম ডেকোৰ কৰি আৰু ইয়াতে আছে এটা কৃষ্ণৰ মূৰ্তি লগাই দিছো অলপ আৰু এখন মিৰৰ ইয়াতে আছে সোফা সেট ইয়াতে আছে ফুলদানি ইফালে ফটো আৰু ইয়াতে আছে দুটা টেডি বিয়াৰ কাৰণ বাইদেউৰ কলে অলপ আগতে ছোৱালী বাইৰে গিফ্ট আছে বাৰ্থডে গিফ্ট বলক এটো আমাৰ বেডৰুম ইফালে বেডৰুম আচ্ছা ইফালে দুজন আছে আমাৰ হেল্ল কি নাম তোমাৰ তোমাৰ
খুশি মণ্ডল মই ইউটিউবত ভিডিঅ' বনাই আছো তোমালোকৰ হোম টুৰ দেখুৱাই আছো চাবা দেই ওকে দেখাওক বাইদেউ কৈ দিয়ক এইবোৰ হৈছে ধুনীয়াকে মই দেখাই দিছো ছোৱালীৰ বাৰ্থডে গিফ্ট আচ্ছা পানী পাৰ এটা খেল থাকে সেই খেলটো খেলোতে এও ফাৰ্ষ্ট প্ৰাইজ পাইছিল আপুনি পাইছিল আৰু ইয়াতে কিবা কি মেকআপৰ বস্তু আৰু ইটো সাইডে আছে গডৰেজ যত কাপোৰ কানি ৰাখে তেওঁৰ প্ৰাইভেট বস্তুবোৰ ৰাখে আৰু এটো বেডৰুম ন আৰু এখন এওঁলোকৰ খোৱা বিছনা হয় আৰু ইটো সাইডে এখন এটো কি হয় সোফা নেকি নে কেতিয়াবা বাপেকে শুই টিভি চাই টাইম পাস কৰে ঠিক আছে ইয়াতে টিভি এটা লাগি আছে একেবাৰে সৰু ঘৰ আৰু ইয়াৰে ওপৰত কিবা কিবি আছে টুল চুল আছে কিবা কিবি আৰু ইয়াতে এটা কাপোৰ চিলা মেচিন আছে বাইদেউ কাপোৰ কোনে চিলাই মই চিলা আপুনি চিলাই এটা কাপোৰ চিলা মেচিন এটা আছে বহুত ধুনীয়াকে স্পেচটো ইউটিলাইজ কৰি বস্তুবোৰ ৰাখিছে কিচেনটো দেখাটো মই বলক আৰু কিচেন আছে হেফালে আচ্ছা ইয়াতে এখন কিচেনত ধুনীয়াকে পৰ্দা লগাই থৈ দিছে যাতে কিচেনৰ ভিতৰটো নেদেখে গেষ্ট আহিলে আৰু ইয়াতে এখন ডাইনিং টেবুল হয় কিবা কিবি বহুত বস্তু বেছি জাগা নাই হলেও আপুনি ভাড়া ঘৰ হলেও যে আপুনি সংকোচ কৰা নাই ভিডিঅ'টো দেখাবৰ কাৰণে বহু মানুহে সংকোচ কৰে আৰু ইয়াতে আছে গোখাই থাপনা আৰু এফালে আছে চকেছ টকেছ কিবা কিবি বস্তু আছে আৰু কিচেনৰ কাৰণ ভাড়া ঘৰ হয় বেছি স্পেচ নাই দেখিছে দুটা ৰুম আৰু এটো কিচেন কিন্তু কিচেনটো যদিও সৰু হয় বহুত ধুনীয়াকে পৰিপাটিকে ৰাখিছে সাফাকে ৰাখিছে একদম নিট এণ্ড ক্লিন হৈ আছে চাওক ইয়াতে আছে বেচিন আৰু তলত এনেকে বস্তু বাহানিবোৰ ৰাখিছে এটো মডুলাৰ কিচেন নহয় ভাড়া ঘৰ হয় নৰ্মেল কিচেন হয় হেতু কাৰণে এক্সজষ্ট ফেন দি থৈ দিছে আৰু ইয়াৰে ওপৰটো চাওক কিচেনৰ বস্তুবোৰ ধুনীয়াকে ৰাখি থৈ দিছে আচ্ছা বাইদেউ এটা কথা কওকচোন মই কিচেনতে সুধো আপোনাক এই ভাড়া ঘৰটো আপোনালোকৰ কিমান টকা লয় আপোনাৰ 7500 লয় আৰু হেৰি আপোনাৰ ভাড়া ঘৰটোৰ লগত লাইনৰ বিল এক্সট্ৰা দিব লাগে পানীটো কিনিব লাগে নেকি হয় পানীৰ আপোনাৰ মাহত 200 টকা দিব লাগে মাহত 200 টকা দিব লাগে আৰু লাইটৰ বিলও দিব লাগে মানে ভাড়াটো এক্সট্ৰা 7500 টো আপোনাৰ মাহত ধৰা 9000 মান পৰি যায় 9000 মান গুছি যায় এই দুটা ৰুমত মানে এটা আপোনাৰ বেডৰুম আৰু এটা আপোনাৰ ড্ৰয়িং ৰুম এটা কিচেন আৰু লেট্ৰিন বাথৰুম এটো মিলাই কিনে আপোনাৰ 9000 টকা লয় আৰু গাড়ী পাৰ্কিং সাৰ্কিং গাড়ী পাৰ্কিং সাৰ্কিং বাইরে আছে পায় ন আপোনাৰ এনে দাদা হাজবেণ্ডে কি কয় গাড়ী লাইনৰ আপোনাৰ মটৰ পাৰ্সল আচ্ছা আচ্ছা ওকে ওকে আইডো যিখিনি কথা কলে আপোনালোকে নিশ্চয় শুনিলে এটা গুৱাহাটীৰ ভাড়া ঘৰত মোৰ একচুয়ালি ভিডিঅত এই যে কন্টেন্টটো ৰেন্ডম মানুহৰ অচিনাকি মানুহৰ এনেকুৱা এটা ভিডিঅ কন্টেন্টত মানুহৰ হোম টুৰ দিয়া মেইন উদ্দেশ্যটো হৈছে এইটো যে গুৱাহাটীত মানুহে এটা ফ্যামিলি লৈ চলে কেনেকে ভাবক যদি 9000 টকা অকল ভাড়া ঘৰত দিয়ে তেতিয়া হলে বাকি পইচা কিমান কামাব লাগিব ঘৰ চলাব লাগিব দুটাকে লৰা ছোৱালী আছে পঢ়ুৱাব লাগিব ভাল শিক্ষাও দিব লাগিব গতিকে এইবোৰ অলপ ভাবিব লগা চিন্তাৰ বিষয় নহয় নে বহুত মানুহে গাঁৱত আছে বহুতৰ সংসাৰত জুই লাগে কাজিয়া লাগে মিন্স যে গুৱাহাটীত যাও ভাড়া ঘৰত থাকিম গুৱাহাটীৰ ভাড়া ঘৰত থকাটো ইমান বেছি ইজি নহয় যিসকলে ফ্লেটত আছে হঠাৎ লাইন গুছি গৈছিল তাৰ বাবে ভিডিঅটো হঠাৎ ৰখিব লগা হল বহু মানুহে বিয়া হৈ আহি ঘৈনেক বিলাকে গিৰেকৰ লগত কাজিয়া কৰে যে মোক ভাড়া ঘৰত লৈ গল গুৱাহাটীত লৈ গল তই গুৱাহাটীত কামাই আছ কি ঘণ্টাডাল কামাইছ যদি মোক গুৱাহাটীৰ ভাড়া ৰুমতে ৰাখিব নোৱাৰা এনেকুৱা ধৰণৰ বহুত কাজিয়া হয় দেখিছো বহুত বন্ধুৰ মুখতো শুনিছো গতিকে মই সেই সকলকো এটা মেছেজ দিব বিচাৰিছো যে গুৱাহাটীৰ ভাড়া ৰুমত টকাটো ইমান ইজি নহয় 9000 rupees দিয়ে আৰু গৰমৰ দিন হলে চাগে আপোনাৰ বাইদেউ ভাড়াটো আৰু বাঢ়ি যাব কাৰণ লাইনৰ বিলও বাঢ়িব হয় হয় আমাৰ 12 টকা কৰি ইউনিট 12 টকাকে ইউনিট পৰে কাৰণ লাইনৰ বিল বেছিকে আহিব আৰু অলমোস্ট 10000 টকা ধৰি লওক তাৰ উপৰি ৰেশন পাৰ্টি আছে ইয়াতে থকা খোৱা আৰু লৰা ছোৱালীক পঢ়ুৱা এনেকে লৰা ছোৱালীক ভাল শিক্ষা কৰপৰা দিব আৰু এই ভিডিঅটো আপোনালোকে হোম টুৰ চাই কেনেকুৱা পালে বৰ বিশেষ এটা মই দেখুৱাব লগা একো নাই কাৰণ দুটা ৰুমৰ ঘৰ তথাপিও এওঁ যিমানকে ৰাখিব পাৰে বহুত ভালকে পৰিপাটিকে সিজিল কৰি ৰাখিছে লৰা ছোৱালী দুটাকো বাইদেউ মাইনা আৰু বাবু ক'ত পঢ়াইছে আইডল নাৰ্সাৰী হা আইডিয়াল নাৰ্সাৰী মাইনাও তাতে পঢ়ে হয় লৰা ছোৱালীজনী তাতে কিমান কে দিব লাগে সুধিছো আপোনাৰ ছোৱালীজনীৰ মাহত আপোনাৰ 900 দিব লাগে মান্থলি 900 হয় বাপৰে আৰু বাবু 400 টকা বাবু 400 টকা তেতিয়ালে ভাবক আপুনি নিজে ক্যালকুলেট কৰক 900 টকা ইনটু 12 মাৰক আৰু 400 ইনটু 12 মাৰক ধেমালি পইচা যায় নেকি লৰা ছোৱালীক গুৱাহাটীত ভালকে শিক্ষা দিব লাগিব আৰু হেয়ে আপোনালোকক আৰু ভাল ভাল ঘৰ দেখাব চেষ্টা কৰিম কাৰণ হঠাৎ মানুহৰ ঘৰত যাওঁ সেইকাৰণে ভিডিঅটোৰ টাইটেলটো হৈছে ৰেন্ডম হোম
টুৰ হঠাৎ মানুহৰ ঘৰত যাই মই উপস্থিত হৈ যাওঁ দেখুৱা কোন কেনেকৈ আছে গুৱাহাটীত কেনেকৈ এখন সংসাৰ কৰি আছে দেখুৱাই দিওঁ কাৰণ হঠাৎ মানুহৰ ঘৰত যাওঁ হঠাৎ মানুহক ৰাস্তাত লগ ধৰোঁ কাৰ কোনটো ঘৰ সকলো মানুহতো ধনী নাথাকিবও পাৰে সকলোৰে ফ্লেট নাথাকিবও পাৰে সকলোৱে বাংলত নাথাকিবও পাৰে গতিকে কোন কেনেকুৱাকৈ আছে সেইটো দেখুৱা মোৰ উদ্দেশ্য আপোনালোকে বহুত ধুনীয়া ধুনীয়া হোম টুৰ দেখিছে মই আৰু দেখুৱাব চেষ্টা কৰিম ভাল ভাল ঘৰ দেখুৱাব চেষ্টা কৰিম কিন্তু তাৰ মাজতে এটা দুটা ঘৰ এনেকুৱাও চাব লাগে যে গুৱাহাটীত মানুহে কেনেকৈ সাৰ্ভাইভ কৰি এখন সংসাৰ চলাই আছে দেখিছে আমাৰ দুটাই ৰুম কেতিয়াবা মানুহ চানুহ আহিলে থকাত বহুত প্ৰব্লেম হৈ যায় প্ৰব্লেমটো হয় তাৰ প্ৰতি মালিকেও বেয়া পায় ওচৰ চাবৰেও ইমান আলহী আহি থাকে এটা বহুত ধুনীয়া পইণ্ট ৰেজ কৰিছে সেইটো হৈছে কি ভাড়া ঘৰত মানুহ থাকিলে মালিকে বেয়া পায় এওক একচুৱেলি এওঁ ক'ৰবাত যাব ওলাইছিল তো এওক একচুৱেলি মাতিবৰ কাৰণে ওচৰৰে মানুহ এগৰাকী আহিছে চেম ভাৰতীয় হয় গতিকে মই বেছি সময় নলওঁ ওলাই দিওঁ খালি এটা কথা কৈ দিওঁ এওঁ এইটো ক'ব বিচাৰিছে ভাড়া ঘৰত থাকিলে কেতিয়াবা আলহী দুলহী আহিলে এওঁ ঘৰৰ পৰিয়ালৰ মানুহ আহিলে থাকিব লগা হ'লে মালিকে বেয়া পায় কাৰণ যিহেতু পানীবোৰ কিনা হয় লেট্ৰিন বাথৰুম ইউজ কৰে থাকিলে বেয়া পায় আৰু এওঁলোকৰো অলপ ধৰক অসুবিধা হয় সেইটো বুজাব বিচাৰিছে সেয়ে আৰু কোনো যাতে বেয়া চেয়া নাপায় ময়ো মেছেজ দি দিছোঁ এওঁ এটা ধুনীয়া মেছেজ দিলে আপোনালোকক সেয়ে আৰু বাইদেউ ওলাই দিছোঁ ভিডিঅ'টো চাব থেংক ইউ বহুত ভাল লাগিল দেই আহিছোঁ থেংক ইউ আপুনি নিজে মাতিছে মোক ইমানখিনি সময় দিছে ভাল লাগিছে ৰাস্তাত লগ পালে মাত বোল দিব হা আহিছোঁ হা বাইদেউ হ'ব দিয়ক থেংক ইউ দেই দিয়ক থেংক ইউ মই বেছি সময় নলওঁ আপোনাক দিয়ক ভিডিঅ'টো বনালোঁ আপোনালোকক একদম গাড়ীত লগ পাই ভালকৈ বুজাই দি আছোঁ কি হ'ল কি হোৱা নাই এটো যে গ্লাছটো উঠাই লওঁ নহ'লে বাহিৰৰ শব্দবিলাক আহি থাকিব চাওক ভিডিঅ'টোতো বনালোঁ তেওঁ এটা ভাড়া ৰুমত আপোনালোকে বহুত বেছি এক্সপেক্ট নকৰিব যে বহুত বেছি কিবা একদম আৰ্টিফিচিয়েল কিবা বেলেগ এখন দুনিয়াত লৈ যাম বহুত লাক্সাৰী টাইপৰ ঘৰ এটা দেখুৱাম তেনেকুৱা নাভাবিব কাৰণ এটা ভাড়া ঘৰত তেনেকুৱা হোৱাটো সম্ভৱেই নহয় আৰু দেখিলে ভাড়া ঘৰত 10,000 rupees দিয়ে অনলি দুটা ৰুমৰ মোৰ নিজৰে ভাবি মোৰ গৰম উঠি গৈছে গতিকে ভাড়া ঘৰটো দেখুৱালোঁ তেওঁ যিমানখিনি পাতে পৰিপাটিকে ৰাখিছে আৰু তেওঁ নিজে ইভেন ব্যস্ত হৈ আছে ক'ৰবাত যাবৰ কাৰণে আৰু বহুত ভিডিঅ'ৰ মাজত বহুতবাৰ ডিষ্টাৰ্বেঞ্চো আহিছে কোনোবাই মাতিবও আহিছে তো সেইকাৰণে মই বেছি সময় নল'লোঁ তেওঁক অৱশ্যে মোক কৈছিল চাহপানী খোৱাৰ কথা মানুহঘৰ বহুত ভাল লাগিছে আপোনালোকে কেনেকুৱা ধৰণৰ হোম টুৰ চাব বিচাৰে এবাৰ কমেণ্ট বক্সত লিখিবচোন আৰু যদিহে আপোনালোকৰ তেনেকুৱা কিবা আও পুৰণি ধৰণৰ ঘৰ আছে কোনোবাই যদি গাঁৱৰ পৰাও চাই আছে যদি এটা খেৰী ঘৰ আছে যদি কিবা ভাল এটা ঘৰ আছে তেতিয়াহ'লে মোক মেছেজ বক্সত লিখিব পাৰে কমেণ্ট বক্সত লিখিব পাৰে মই যাম আপোনাৰ তাত ঘৰৰ হোম টুৰ বনোৱাব আৰু কেনেকুৱা ধৰণৰ হোম টুৰ চাই ভাল পায় এবাৰ মোক কমেণ্ট বক্সত লিখিব মই তেনেকুৱা ধৰণৰ দিবলৈ চেষ্টা কৰিম টিল দেন টাটা বাই বাই জয় অসম চাই থাকিব নতুন ভিডিঅ' এটাত আকৌ লগ পাম